নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা আজি আমি অসম সংবাদ 24 ঘণ্টায় সেই উপস্থিত হৈছো শহীদ নগৰী ঢেকিয়াজুলিত আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত শহীদ নগৰী ঢেকিয়াজুলিত 2022 চনতে জন্ম লাভ কৰিছিল ঢেকিয়াজুলি নৃত্যকলা একাডেমি আৰু আজি আমি উপস্থিত আছো ঢেকিয়াজুলি নৃত্যকলা একাডেমিত আৰু ঢেকিয়াজুলি নৃত্যকলা একাডেমি অৱস্থিত ঢেকিয়াজুলি আৰক্ষী থানাৰ বিপৰীত পাৰত দুমহলাৰ ওপৰত আৰু এই ঢেকিয়াজুলি নৃত্যকলা একাডেমি এগৰাকী যুৱতীৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল 2022 চনত চৈতালী দে নামৰ এগৰাকী যুৱতীৰ প্ৰচেষ্টাতে এই ঢেকিয়াজুলি নৃত্যকলা একাডেমিয়ে জন্ম লাভ কৰিছিল জন্ম গ্ৰহণৰ পৰাই বিভিন্ন ঘাত প্ৰতিঘাতক প্ৰত্যাহ্বান জনাই আগবাঢ়ি গৈছে ঢেকিয়াজুলি নৃত্যকলা একাডেমি আৰু এই ঢেকিয়াজুলি নৃত্যকলা একাডেমি খুজে খুজে আগবাঢ়ি গৈছে আৰু এই নৃত্যকলা একাডেমিত এতিয়া নতুনকৈ সংযোজন হৈছে সৌন্দৰ্যৰ চৰ্চা অৰ্থাৎ মডেলিঙৰ প্ৰশিক্ষণ যিসকল যুৱক যুৱতী কিশোৰ কিশোৰীয়ে মডেলিং অৰ্থাৎ সৌন্দৰ্যৰ চৰ্চাৰ প্ৰতি আগ্ৰহী তেখেতলোকৰ কাৰণে আজি এদিনীয়াকৈ এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে আৰু ঢেকিয়াজুলিত এক প্ৰতিষ্ঠিত নাম হৈ পৰিছে ঢেকিয়াজুলি নৃত্যকলা একাডেমি এগৰাকী যুৱতীৰ প্ৰচেষ্টাত ঢেকিয়াজুলিত গঢ় লৈ উঠিছিল 2022 চনতে ঢেকিয়াজুলি নৃত্যকলা একাডেমি আৰু ঢেকিয়াজুলি নৃত্যকলা একাডেমিত ইমান দিনে নৃত্যৰ প্ৰশিক্ষণ দিয়া হৈছিল যদিও আজি নতুনকৈ সংযোজন কৰা হ'ল মডেলিঙৰ প্ৰশিক্ষণ আৰু ইয়াত উপস্থিত আছে ভাস্কৰ সাহা আজি প্ৰশিক্ষক হিচাপে উপস্থিত আছে উক্ত মডেলিঙৰ অনুষ্ঠানত আৰু মডেলিং প্ৰশিক্ষণ অনুষ্ঠানত ভাস্কৰ সাহাৰ লগতে ঋষিতা ৰাভাও উপস্থিত আছে আৰু ইয়াতে আছে ভাস্কৰ সাহা আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম কি ক'ব চৈতালীদের প্ৰচেষ্টাত এই ঢেকিয়াজুলি নৃত্যকলা একাডেমিত আজি এক নতুন সংযোজন কৰা হ'ল কি ক'ব আজিৰ দিনটোত ফাৰ্ষ্ট অফ অল মই থেংকছ জনাব বিচাৰিছোঁ নৃত্যকলা একাডেমিৰ অনাৰ চৈতালী দে খুব ভাল লাগি আছে আজি ইমান কণমানি ল'ৰা ছোৱালীৰ কাৰণে ইমান এটা চিন্তা ধাৰণা কৰিছে যে আজি ফ্ৰীত কোনো বস্তুৱেই নহয় আমি জানামতে তো ফ্ৰী এটা ৱৰ্কশ্বপ ৰাখিছে আমাক ইমান দূৰৰ পৰা মোক মাতি আনিছে তো সেইখিনিও আমাৰ এটা চাৰ্জ থাকে তো সেইখিনি মানে ইমান ভাল এটা ৰেচপেক্ট কৰিছে আৰু বিশেষকৈ এনেকৈ বিচাৰিছোঁ চৈতালী আৰু আগবাঢ়ি যাওক আৰু চৈতালী আগতো মই 3 ইয়াৰ্ছ ধৰি তাৰ লগত জড়িত আছোঁ চাই আছোঁ যে ছ'চিয়েল এক্টিভিটি হওক বা কিবা বিভিন্ন ল'ৰা ছোৱালীৰ কাৰণে চিন্তাধাৰণাটো বহুত আগুৱাই লৈ আহিছে আৰু যোনটো মডেলিং শিকিবলৈ মানুহ গুৱাহাটী যাব লাগে বাহিৰত যাব লাগে সেই বস্তুটো চৈতালী ঢেকিয়াজুলিত লৈ আহি আছে আৰু আমাক নেক্সট আৰু ৱৰ্কশ্বপ আমাৰ চৈতালীয়ে ৰাখিব বা বিভিন্ন বাহিৰৰ পৰা টিচাৰ আনিব মই নাথাকিলেও বেলেগ টিচাৰ হ'লেও আনিব আৰু মই এইটো যে বিচাৰোঁ চৈতালী আৰু আগবাঢ়ি যাওক আৰু বিশেষকৈ থেংকছ দিব বিচাৰোঁ মই স্পেচিয়েলি চৈতালীক আৰু এটা কাৰণত ৰিচেণ্ট মুম্বাই বলিউড ফিল্ম চিটিত যোনটো এৱাৰ্ড শ্ব' হৈছিলে আইকন এৱাৰ্ড তো তাতে ডান্সৰ এটা এৱাৰ্ড পাবলৈ সক্ষম হৈছে বিৰাট ভাল লাগিছে আমাৰ শোণিতপুৰ জিলাত ঢেকিয়াজুলিৰ পৰা নাম এটা ছোৱালী মানুহ হৈ পেলাই ইমান ধুনীয়া এটা আগবাঢ়ি গৈছে নাম এটা লৈ আহিছে তো সেইটো কাৰণে বিশেষ বহুত ধন্যবাদ চৈতালী ইমান আৰু আগবাঢ়ি যাওক আৰু ইমান ধুনীয়াকৈ কেণ্ডিডেট আজি গোট খোৱাইছে ঢেকিয়াজুলি 40 আপ হৈছে আৰু তাৰ নৃত্যকলা একাডেমিত মই চাইছোঁ আগতো 70 আপ কেণ্ডিডেট আছে আৰু মই বিচাৰোঁ যে আৰু হওক আৰু 100 আপ হওক চৈতালী এনেকৈ কৰি আগবাঢ়ি যাওক ধন্যবাদ হয় ইতিমধ্যে শুনিলে আজি ভাস্কৰ সাহা ঢেকিয়াজুলিত উপস্থিত হৈ ঢেকিয়াজুলি নৃত্যকলা একাডেমিত উপস্থিত হৈ আনন্দিত হৈ পৰিছে কিয়নো চৈতালী দে এগৰাকী যুৱতী হৈ যি ধাপে ধাপে এখোজকে যি প্ৰচেষ্টা অব্যাহত ৰাখিছে এই প্ৰচেষ্টাত সফল হওক চৈতালী দে তাৰে কামনা কৰিছে আৰু ইয়াতে আছে মডেলিং জগতৰ লগত জড়িত বা এই সৌন্দৰ্যৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা সুনাম অৰ্জন কৰি অনা পদক অৰ্জন কৰি অনা ঋষিতা ৰাভা আৰু এই ঋষিতা ৰাভাও আজি এই অনুষ্ঠানটিত প্ৰশিক্ষক হিচাপে উপস্থিত আছিলে আমি ঋষিতা ৰাভাৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে তুমি বিভিন্ন স্থানত এই যি সৌন্দৰ্যৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলা আৰু বহুতো সুনাম অৰ্জন কৰিছা বা বহুতো প্ৰাইজ পাবলৈ সক্ষম হৈছা আজি তুমি এগৰাকী প্ৰশিক্ষক হিচাপে নিজৰ গৃহ সমষ্টিত আজি প্ৰশিক্ষক হিচাপে আজি ভাগ লৈছা অনুভৱ কেনেকুৱা বহুত ভাল লাগিছে ফাৰ্ষ্ট অফ অল মই চৈতালী মাইক থেংক ইউ ক'ব বিচাৰোঁ যে মোক ইমান ধুনীয়াকৈ মোতকৈ সৰু মোতকৈ ডাঙৰ পোৱালীবিলাকক শিকাবলৈ চান্স দিছে আৰু মই বিচাৰোঁ যে চৈতালী মাইয়ে মোক তেনেকৈয়ে আৰু যাতে শিকাবলৈ চান্স দি থাকে আৰু মই নিজেও কৰি ভাল পাওঁ আৰু বেলেগকো শিকাই ভাল পাওঁ থেংক ইউ হয় ইতিমধ্যে শুনিলে ঋষিতা ৰাভাৰ মনৰ কথা কিয়নো তাই এটা সময়ত ছাত্ৰী হিচাপে এই সৌন্দৰ্যৰ প্ৰতিযোগিতাৰ যি প্ৰশিক্ষণ লৈছিলে তাৰ পিছত ৰাজ্যৰ বিভিন্ন স্থানত অংশগ্ৰহণ কৰিছিলে আৰু তাই আজি প্ৰশিক্ষক এয়াই হৈছে পৰিৱৰ্তন আৰু ঋষিতা ৰাভাৰ পৰা আমি কথাখিনি আপোনালোকক শুনালোঁ আৰু এতিয়া আমি পোনে পোনে যাম যিগৰাকী যুৱতীৰ প্ৰচেষ্টাত
ঢেকিয়াজুলিত জন্মগ্ৰহণ কৰিছিলে ঢেকিয়াজুলি নৃত্যকলা একাডেমি আৰু জন্ম লগ্নৰ পৰা বিভিন্ন ঘাত প্ৰতিঘাতক প্ৰত্যাহ্বান জনাই আজি প্ৰতিষ্ঠিত নাম হৈ পৰিছে ঢেকিয়াজুলি নৃত্যকলা একাডেমি আৰু এই ঢেকিয়াজুলি নৃত্যকলা একাডেমিৰ আৰৰ যি মানুহগৰাকী চৈতালী দে এই চৈতালী দেৰ পৰা আমি কিছু কথা জনাৰ চেষ্টা কৰিম আজি অনুভৱ কেনেকুৱা বহুত ভাল অনুভৱ 2022 চনত মোৰ এই নৃত্যকলা একাডেমিটো মই ষ্টাৰ্ট কৰিছিলোঁ 5জন ষ্টুডেণ্ট লৈ সেইটো মই আগতেও কৈছিলোঁ আৰু এতিয়া মোৰ 70টা ষ্টুডেণ্ট আছে টোটেল কিন্তু মোৰ অকল নৃত্যই আছিলে এইটো মই আৰু বেলেগ একো শিকোৱা নাছিলোঁ কিন্তু মোৰ কণ ল'ৰা ছোৱালীসকলক বহুতক চাইছোঁ এই মডেলিং জগতৰ সিহঁতৰ বহুত ইণ্টাৰেষ্ট বহুত জেগাত সিহঁতে পাৰ্টিচিপেটো কৰিছে একো নিশিকাকৈ একো প্ৰশিক্ষণ নোলোৱাকৈ সিহঁতে কৰিছে তো মই যেতিয়া চালোঁ সিহঁতৰ ইমান ইণ্টাৰেষ্টটো মই ভাস্কৰ সাহা আৰু ঋষিতা দাবক ৰিকুৱেষ্ট কৰিলোঁ যে মোৰ ইয়াত আহি সিহঁতৰ কণ ল'ৰা ছোৱালীক মডেলিং প্ৰশিক্ষণ দিবলৈ আৰু এই কণ ল'ৰা ছোৱালী ইমান ধুনীয়াকৈ সিহঁতে মই সঁচাকৈ গৰ্বিত মোৰ ল'ৰা ছোৱালীসকল নৃত্যটো নহয় মডেলিং জগতো আৰু তাৰ কামনাৰে মই নেক্সট আৰু এনেকুৱা বহুত এনেকুৱা কৰ্মশালা এনেকুৱা ৱৰ্কশ্বপ ৰাখিম যাতে আৰু কণ ল'ৰা ছোৱালী বা বাহিৰৰ ল'ৰা ছোৱালী অকল মোৰ ইয়াতে অকল মোৰ ল'ৰা ছোৱালী নাই বাহিৰৰ পৰা অহা বহুত ল'ৰা ছোৱালী আছে মই চবৰ কাৰণে এটা প্লেটফৰ্ম দিব বিচাৰোঁ যাতে সিহঁতে ইয়াত আহি পেলাই ভালকৈ খৰচত বা ফ্ৰী সিহঁতে যাতে ইয়াতে ৱৰ্কশ্বপটো কৰিব পাৰে আসলতে এই উঠি অহা প্ৰজন্মৰ কাৰণে উঠি অহা যুৱক যুৱতীসকলৰ কাৰণে কিবা এটা কৰিব বিচাৰে চৈতালী দে আৰু তাৰ কাৰণে চৈতালী দে কিন্তু নিজৰ সংগ্ৰাম অব্যাহত ৰাখিছে আৰু এই সংগ্ৰামৰ সহযোগী হৈছে অভিভাৱকসকল বিভিন্ন প্ৰান্তৰ পৰা এতিয়া ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে কোনোবাই নৃত্য শিকিছে আৰু নৃত্যৰ সমানে সমানে এতিয়া কিন্তু সৌন্দৰ্যৰ প্ৰতিযোগিতাৰ প্ৰতিও যিসকল আকৰ্ষিত তেখেতলোককো আজি প্ৰশিক্ষণ দিয়া হৈছে ইয়াত আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে শহীদ নগৰী ঢেকিয়াজুলিৰ যি ঢেকিয়াজুলি নৃত্যকলা একাডেমিৰ পৰিৱেশ আমি দেখুৱাই আছোঁ আৰু এনেদৰেই ছাত্ৰ ছাত্ৰীসকল ভৰি পৰিছে কিয়নো চৈতালী দে এটা পৰিচিত নাম এতিয়া সমগ্ৰ ঢেকিয়াজুলিৰ কাৰণে আৰু শহীদ নগৰী ঢেকিয়াজুলিত চৈতালী দেৰ প্ৰচেষ্টাতে গঢ় লৈ উঠিছিলে ঢেকিয়াজুলি নৃত্যকলা একাডেমি আৰু ইয়াতে আছে অভিভাৱক অভিভাৱিকাসকল আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে এগৰাকী যুৱতীৰ প্ৰচেষ্টাত ঢেকিয়াজুলিত 2022 চনতে জন্ম লৈছিল ঢেকিয়াজুলি নৃত্যকলা একাডেমি আৰু এই নৃত্যকলা একাডেমিত ইতিমধ্যে বহুতো ছাত্ৰ ছাত্ৰীয়ে বা বহুতো শিশুসকলে ইয়াত নৃত্য প্ৰশিক্ষণ লৈছে আৰু তাৰ উপৰিও সৌন্দৰ্যৰ যি প্ৰশিক্ষণ এয়াও কিন্তু এতিয়া চৈতালীয়ে আজিৰ পৰা আৰম্ভ কৰিছে অনুভৱ কেনেকুৱা বহুত ভাল অনুভৱ আমি আগৰ পৰাই চৈতালীৰ পৰা মোৰ ছোৱালীটো শিকি আছে তাই কিছুমান প্ৰগ্ৰামত উইনাৰো হৈছে ভাল লাগিছে এইটো আপোনাৰ মডেলিঙত ফাৰ্ষ্ট টাইম হয় এতিয়াৰ পৰা মডেলিঙো কৰাম বুলি ভাবি আছোঁ ভাল লাগিছে বহুত ভাল লাগিছে আৰু তাইৰ কাৰণে মানে আমি এটা আগ্ৰহ পাইছোঁ কৰিবৰ কাৰণে বহুত ভাল হৈছে আৰু মই চব বিচাৰোঁ ঢেকিয়াজুলি চবেই চৈতালীৰ পৰা শিকক ভালকৈ কৰক সেইটোৱে ভাল কামনা কৰিছোঁ ভাল লাগিছে হয় ইতিমধ্যে শুনিলে আজি চকুৰ মণি হৈ পৰিছে অভিভাৱকসকলৰো চৈতালী দেৰ সংগ্ৰাম এতিয়া সফলৰ পথত আৰু এনেদৰেই চৈতালী দে আগবাঢ়ি গৈছে আৰু এগৰাকী অভিভাৱিকা আছে আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম আজি অনুভৱ কেনেকুৱা চৈতালী দে প্ৰথমে 2022 চনতে আনিলে ঢেকিয়াজুলি নৃত্যকলা একাডেমি আপোনাৰ ছোৱালী ইয়াত নৃত্য শিকে আৰু তাৰ উপৰিও আজিৰ পৰা যি সৌন্দৰ্যৰ প্ৰতি যিসকল আকৰ্ষিত বা সৌন্দৰ্য কি প্ৰকাৰে ধৰি ৰাখিব পাৰি সৌন্দৰ্যৰ কেনেকৈ বিকাশ কৰিব পাৰি এই বিষয়টো কিন্তু গুৰুত্ব দি চৈতালী দে কিন্তু এতিয়া মডেলিং বিষয়টোতো গুৰুত্ব দি আজিৰ পৰা ইয়াত প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছে অনুভৱ কেনেকুৱা অনুভৱটোতো খুবেই নতুন বস্তু হয় আৰু ভালেই লাগিছে আৰু আমিও বিচাৰিছোঁ যে তাই ডান্সৰ জগততো বহুতখিনি নাম কৰিলে এতিয়া এইটো নতুন হেৰি যিটো মানে হেৰি আগুৱাবলৈ খুজি আছে মডেলিঙৰ সেইটো যাতে ভালকৈ আগুৱাই নিব পাৰে সেইটোৱে আমি তাইক আমাৰ ফালৰ পৰা বহুতখিনি হেৰি কৰিম যিমানখিনি পাৰিম আমাৰ ল'ৰা ছোৱালীক আগুৱাই নিবলৈ সেইখিনি তাইক হেল্প কৰিম বা আমাৰ ল'ৰা ছোৱালীক বহুতখিনি আগুৱাই নিবলৈ চেষ্টা কৰিম ভাল কামনাটোৱে আমি বিচাৰিছোঁ যে আৰু আগুৱাই যাওক আৰু আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে এটাৰ পিছত এটা তাই প্লেটফৰ্ম ৰেডি কৰি আছে সেইটো কাৰণে আমি তাইক সদায় ধন্যবাদ দিম যে সেইখিনি আৰু তাই আগুৱাই যাওক সেইখিনিয়ে ক'ব বিচাৰিছোঁ অনুভৱ কেনেকুৱা আজি ভাল লাগিছে আমাৰ বাচ্চাকেইটাই এটা সুযোগ পাইছে আৰু ইয়াতে আহি যে মডেলিং কৰাৰ কাৰণে চৈতালীয়ে ইমান ধুনীয়া এটা হেৰি দিছে ইহঁতক চান্স দিছে কৰাৰ কাৰণে ইহঁতেও শিকিছে ভালে লাগিছে এতিয়া অলপ শিকি আহিছে 2-3 বাৰ কৰাৰ পিছত কৰিছে আগতে মোৰ ছোৱালী গুৱাহাটীত কৰিছে ৰাঙাপাৰাত কৰিছে মডেলিং ভালে লাগিছে এতিয়া মানে বহুত শিকিছে আগৰ পৰা আৰু এগৰাকী বাইদেউ আছে আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম আৰু বৰ ভিতৰ অঞ্চলৰ পৰা ওলাই আহিছে বাইদেৱে আৰু নিজৰ সন্তানৰ কাৰণে অনুভৱ কেনেকুৱা আজি
ভালে লাগিছে। আমি ঢেকিয়াজুলি বাগানৰ পৰা ওলাই আহিছোঁ। মডেলিং ৱৰ্কশ্বপত মোৰ ল'ৰাই আজি প্ৰথমবাৰ ভাগ লৈছে আৰু যাতে শিকিবলৈ চেষ্টা কৰিছে, সেইটো কাৰণে মোক ভালে লাগিছে আৰু আশীৰ্বাদ থাকিব মোৰ ফালৰ পৰা। হয়, ইতিমধ্যে শুনিলে অসমৰ এগৰাকী পৰিচিত মডেল জগতৰ এজন পৰিচিত ব্যক্তিয়ে ইয়াত প্ৰশিক্ষণ দিছে আৰু ভাস্কৰ সাহা আজি উপস্থিত আছে ইয়াত। আৰু এনেদৰেই আজি প্ৰশিক্ষণ দিয়া হৈছে, যি সৌন্দৰ্যৰ প্ৰশিক্ষণ, মডেলিঙৰ প্ৰশিক্ষণ আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে শ্বহীদ নগৰী ঢেকিয়াজুলিৰ দৃশ্য। আৰু এগৰাকী বাইদেউ আছে, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব, আজি অনুভৱ কেনেকুৱা? ভাল লাগিছে এনেকুৱাকৈ এটা প্ৰশিক্ষণ কৰিছে নিজৰ ষ্টুডেণ্টখিনিৰ লগতে অন্য যিকেইখন মানে বাহিৰৰ তেখেতসকলকো আমন্ত্ৰণ কৰি তেখেতসকলকো শিকাইছে। সেইকাৰণে বহুত ভাল লাগিছে। অকল নিজৰ ষ্টুডেণ্টখিনিয়ে নহয়, লাগে বেলেগ বাহিৰৰ পোৱালিখিনিও অলপ আগুৱাই যাওক সেইটোও চিন্তা কৰিছে। সেইকাৰণে খুব ভাল লাগিছে। অনুভৱ কেনেকুৱা আজি? বহুত ভাল লাগিছে। আজি আমাৰ কণ কণ ল'ৰা ছোৱালীসকলৰ গুৱাহাটীৰ পৰা আমাৰ ভাস্কৰ দাদা আহিছে, আমাৰ বেচিকা বৰা বাইদেউ আহিছে আৰু আমি চেতালী বাইদেউ অশেষ ধন্যবাদ কৰোঁ যে আমাৰ ঢেকিয়াজুলি সমষ্টিৰ যি নহওক কণ কণ ল'ৰা ছোৱালী উঠি অহা তেনেকৈ মানে আজি বনাইছে মডেলিং আমাৰ ৱৰ্কশ্বপ গ্ৰুপ। ভালেই লাগিছে। অশেষ ধন্যবাদ চেতালী বাইদেউ, যাতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আগবাঢ়ি লৈ যাবৰ কাৰণে। আমি তেখেতৰ বহুত হেল্প কৰিম। নমস্কাৰ, ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে প্ৰতিগৰাকী অভিভাৱক আজি উৎফুল্লিত হৈ পৰিছে চৈতালীৰ দেৰ সংগ্ৰামক লৈ, আৰু চৈতালী দে এনেদৰেই আগবাঢ়ি যাওক তাৰে কামনা কৰিছে। আৰু আমিও অভিনন্দন জনালোঁ অসম সংবাদ 24 ঘণ্টাই চৈতালী দেক, আৰু চৈতালী দেৰ যি অনুষ্ঠান ঢেকিয়াজুলি নৃত্যকলা একাডেমি এনেদৰেই আগবাঢ়ি যাওক তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্য শ্বহীদ নগৰী ঢেকিয়াজুলি নৃত্যকলা একাডেমিৰ মজিয়াৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।